গ্ৰন্থমেলাৰ সময়ত প্ৰতিবাৰে ভাবোঁ যে এইবাৰ মই মানে নিজৰ বুক চেল্ফটোত কিমান জেগা হ'ব সেইটো জানো কাৰণে ভাবোঁ যে এইবাৰ মই বেছি কিতাপ নিকিনো, কিন্তু অৱশেষত সেইটো হৈ নুঠেগে এনেকৈ যে এইবাৰ মোক কবিতা মোহে পালে। গতিকে মই ডেজ পাব্লিকেশ্যনৰ বংগৰ তেওঁলোকৰ কবিতাৰ কিতাপ গোটেই সোপা কিনি পেলালোঁ। তাৰ পাছত কিনিলোঁ ধৰক হিন্দুৰ দ্য আৰ্ট অফ ইণ্ডিয়াৰ কালেকশ্যনটো। এইটো আছিলে এক প্ৰকাৰ লোভৰ বা মোহৰ বন্দিত্ব এক প্ৰকাৰৰ। আজি আকৌ যাম, স্বাভাৱিক বুক ফেয়াৰৰ কেইদিন অকণমান গৈ ভাল লাগে, মানুহ লগ পায়ো ভাল লাগে, মানুহ লগ পোৱাৰ লগতে কিতাপো কিনা হৈ যায়। আজিকালি যদিও অনলাইন কিতাপৰ যুগ, কিতাপ কিনাৰ যুগ, কিতাপ বিক্ৰীৰ যুগ, কিতাপ ক্ৰয়ৰ যুগ, কিন্তু তাৰ মাজতো এই যে বজাৰত, পাণ বজাৰত হওক বা কলেজ ষ্ট্ৰীটত হওক বা গ্ৰন্থমেলাত হওক কিতাপ কিনাৰ এটা মাদকতা আছে। সেই মাদকতাৰ মুহূৰ্তে কিতাপ এনেকৈ উঠাই আনো। আজি যাম, কিন্তু যাম মানে লগত লৈ যাম কৰ্দৈ। এই কৰ্দৈ গোটা চেৰেক এঠাইৰ পৰা পালোঁ। সেই পালোঁ কাৰণে ভাবিছোঁ এইকেইটা লৈ যাম। গ্ৰন্থমেলাৰ প্ৰাংগণত কিছুসংখ্যক মানুহ থাকিব, ময়ূৰী দত্তৰ নিচিনা, মিতালী বাৰ নিচিনা এনেকুৱা মানুহখিনিৰ লগত অকণমান ৰ'দ কুঁৱলীয়ে আছিলে, এই অলপকৈ ৰ'দ চেৰেঙা উঠিছে। সেই ৰ'দত গ্ৰন্থমেলা বাকৰিত খানাপাৰাত খাবলৈ বৰ ভাল হ'ব। মই প্ৰথমে কিতাপখিনিৰ ভিতৰত থৈ আহোঁ। এতিয়া এনেই গোটাহে থৈছোঁ। গ্ৰন্থমেলা যোৱাৰ পাছত তাক ভাগে শ্ৰেণী বিভাজন কৰিব লাগিব। আৰু মোৰ এইবাৰ চাগে বুক চেল্ফত আৰু কিতাপৰ ঠাই নোহোৱা হ'ব। তাৰপিছত কি কৰিম ভবা নাই এতিয়ালৈকে, ভাবিম। কিতাপখিনি থৈ আহোঁ দেই, তাৰপাছত পাকঘৰমুখী গতি কৰিম। গ্ৰন্থমেলা চলি আছে, মনৰ ভোক দূৰ হৈ আছে কাৰণেতো আৰু নোখোৱাকৈ নহয়। আৰু কিবাকিবি শীতৰ দিনকেইটাত কিবাকিবি খাবলৈ মন যায়। আৰু মই হঠাতে যে এই যোৱাবাৰে আপোনালোকৰ লগত কথা পাতোঁতে কৈছিলোঁ নহয়, দুদিনমান নিৰামিষ খাম মানে নিৰামিষ উপকৰণবিলাক দেখুৱাম আচলতে। কিন্তু তাহাত মই ভাবিলোঁ বৰ বেয়া সময়ত ল'লোঁ সেই প্ৰতিজ্ঞাটো, কাৰণ ঠাণ্ডা দিনকেইটাত মাছ মাংস নহ'লে আমাৰ মানুহবিলাকৰ অকণমান অসুবিধা হয়। মোৰ নিজৰে হৈছে। তাহাত ভাবিলোঁ ইমান অসুবিধা হ'বলগীয়া কথাওতো নাই। আজি সৰিয়হ কিছুসংখ্যক ছটিয়াই থোৱা আছিলে, তাৰ সেইখিনি উঠাই আনিলোঁ একেবাৰে, আৰু ডাঙৰ হ'বলৈ নাই, তাৰপিছত ফুলিবহে। সেই সৰিয়হখিনিৰ কিবা এটা গতি লগাম। কৰ্দৈ আছে, ৰঙালাও আছে, ৰঙালাওৰ পিটিকা, কৰ্দৈৰ এখন অম্বল আৰু সৰিয়হৰ কিবা এটা কৰোঁ। সৰিয়হ সিজাবও পাৰোঁ, নাইবা ভাজিবও পাৰোঁ। সৰু আলুগুটি আছে নতুন। আলুৰ লগত সাধাৰণতে মোৰ ৰাহিজোৰা নাহে, মানে আলু খাই সকলো প্ৰকাৰৰ এই বিদেশৰ পৰা আমদানিকৃত এই এতিয়া আমি যিটো আলুগুটি বুলি কওঁ সেই আলুটোৱে হওক বা নতুন আলু এতিয়া যিটো বজাৰত আছে, কাঠ আলু হওক, মোৱা আলু হওক, এই ৰঙা আলু, এই কোনো এবিধে আচলতে মই ইমান খাই ভাল নাপাওঁ। মাংসৰ আঞ্জাটো নিতান্তই, য'ত আমি অসমীয়া মানুহে মাংসৰ আঞ্জাত আলু নহ'লে বৰ দুখ পায়, সেই মাংসৰ আঞ্জাটো মই সততে আলু দিবলৈ পাহৰি থাকোঁ। কিন্তু শাকৰ ভাজিখনত এই নতুন আলু ওলোৱা সময়ছোৱাত শাকৰ ভাজিত হওক বা লাবৰা ভাজি অকণ বনালে নতুন আলু অকণ নিদিলে তেতিয়া মোৰ অকণমান বস্তুটো অপূৰ্ণ লাগে, এনেকুৱা লাগে যেন কিবা এটা থাকি গ'ল। গতিকে আজি নতুন আলু বাকলি নুগুচোৱাকৈ মিহিকৈ অকণমান বাকলিখিনি থাকিব, আৰু সৰিয়হ শাকৰ ভাজি, কাঠ আলু এচিটা থাকি গৈছে। কাঠ আলু চকলনো কি কৰিমকৈ থাকি গৈছিলে, তাৰো অকণমান ভাজি দিম। দাইল এখন কৰিব লাগিব, দাইলত চাগে অকণমান শাক কুটি দিম। কৰি থাকোঁতেহে আছিলে বস্তুবোৰ মনলৈ আহি থাকে। আৰু এনেও শীতৰ সময়ত মানুহ নষ্টালজিয়াত কাতৰ হয়, আৰু তেনেকুৱাত সেই সৰুকালৰ কথাবোৰ মন পৰে। আৰু এটা ৰন্ধনৰ হাত ধৰি বিভিন্ন অন্য, মানে সেই ৰন্ধনৰ সূত্ৰ ধৰি বিভিন্ন অন্য যিবিলাক প্ৰকৰণ সেইবিলাকো মনলৈ আহি থাকে। এই যিটো মনলৈ আহে সেইমতে ফিক্সকৈ একো নকৰোঁ, ফিক্সকৈ এটা বস্তুৱে কৰিম, সেইটো হৈছে কৰ্দৈৰ অম্বলখন, টেঙা মিঠা। এনেই সৰিয়হ শাক বুলিলে আমাৰ ভাৰতবৰ্ষৰ চাগে সকলো ঠাইতে সৰিয়হ শাক বিভিন্ন ধৰণে খায়,
কিন্তু সৰিয়হ শাক বুলি ক'লে ভাৰতবৰ্ষই আটাইতকৈ বেছিকৈ চিনি পায় सरसों दा साग मकी दा ৰুটি। এতিয়া কথাটো হ'ল কি সেই মাকৈ ৰুটি হওক বা সৰিয়হৰ শাক হওক তাত সেই সৰিয়হৰ শাকত মই খাই ভাল পাওঁ দেই, বস্তুটোৰ প্ৰতি মোৰ কোনো বিৰাগ নাই, এনেকুৱা নহয় যে মই তাৰ প্ৰতি বিতৃষ্ণা প্ৰদৰ্শন কৰিছোঁ, কিন্তু ক'ৰবাত আচল শাকৰ এচেঞ্চটো যেন নোহোৱা হৈ যায়। তাক প্ৰথমতে অকণমান ব্লাঞ্চ কৰি লওক, তাৰপিছত তাৰ পৰা সেই শাকখিনি আকৌ ব্লাঞ্চ কৰা শাকখিনি বৰফ ঠাণ্ডা পানীত দিয়ক, তাক আকৌ উঠাওক, পিহক, বাটাৰ ইত্যাদিৰ সৈতে তাক আকৌ ৰান্ধক। এই গোটেই প্ৰচেছটোত শাকৰ যিটো আচল সোৱাদ, শাকটোৰ যিটো সোৱাদ, যিকোনো উপাদানৰ এটা নিজস্ব সোৱাদ থাকে, সেই সোৱাদটো যিমানেই আমি তাক বিভিন্ন ধৰণে ৰন্ধাৰ প্ৰচেছটো দীঘলীয়া কৰি লৈ গৈ থাকোঁ, তাৰ উপাদানৰ সোৱাদটো নোহোৱা হৈ যায়। এই যে ফুলিবলৈ আৰম্ভ কৰা সৰিয়হৰ অকণমান এটা নাকত ধৰা সোৱাদ আছে, সেই সোৱাদটো যিমানে আমি তাত প্ৰকৰণ হেৰি কৰোঁ বা ব্লাঞ্চ কৰি লওঁ, অকণমান হ'লেও তাত ভিটামিন বা তাৰ যিটো খাদ্য গুণাগুণ সেইটো নোহোৱা হৈ যায়। সেই গোটেইখিনি ৰাখিবলৈ চাগে পূব ভাৰতৰ মানুহকে বেছি কোনেও নাজানে, কিন্তু যিহেতু বহুতবোৰ বস্তু ৰিপ্ৰেজেণ্টেশ্যনৰ ওপৰত চলি যায়, সেইকাৰণে আটাইতকৈ বেছি ৰিপ্ৰেজেণ্টেশ্যন হোৱা বস্তুটোৱে হৈছে খাদ্য সৰিয়হৰ শাকৰ सरसों दा साग। सरसों दा सागे অন্য সকলোবোৰ শাকৰ সৰিয়হ শাকৰ উপকৰণৰ ওপৰত ক'ৰবাত এটা বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰিলে, ফলত এইবিলাক উপকৰণৰ বিষয়ে কথা বতৰা ইমান নপতা হ'ল মানুহে। তো আমি হয়তো দেখুৱাবও জনা নাই এতিয়ালৈকে। শাক ভাজিলে সদায় মালে মনত পৰে মোৰ, মানে এনেকুৱা নহয় যে মা ওচৰতে থাকে, কিন্তু তথাপিও এই মায়ে সৰুতে শাকৰ ভাজিখন কৰোঁতে মিহি মিহিকৈ শাকবোৰ কুটে। মোৰ কিয় জানো সেই ধৰণৰ মিহিটো কেতিয়াও নহয়গৈ, নোৱাৰোঁ কৰিব কিবা কাৰণত। মোৰ চাগে মই ধৈৰ্য কম, ইমানখিনি কুশলতা মোৰ নাই শিল্পী সুলভ, আমাৰ কামবোৰ এনেও মিহি। মেথিও দিব পাৰে বা সৰিয়হও দিব পাৰে। লাহেকৈ পিঁয়াজ যিখিনি ৰুইছিলোঁ সেইখিনি অকণকৈ তুলি পেলাইছোঁ। এটা দুটা ৰাখিম, সেইকেইটা ফুলিব। ফুলপাহো ভাল লাগে আৰু পিছৰ বছৰলৈ সস্তো হয় কাৰণে ফুলপাহ ৰাখিম, কিন্তু দুজোপামান ফুলাম। যোৱা বছৰ গোটেইবোৰ ফুলাইছিলোঁ, গোটেইবোৰ পিছত কামতেই নাহিলে, গতিকে দুডালমান ফুলিবলৈ দি বহুত গুটি হৈ যায় যিহেতু, বাকীখিনি অকণকৈ শাকৰ ভজা, মাছ, দাইল এনেকুৱা দি দিম। অকণমান নিমখ নিদিলে, যদিও বহুতে শাকৰ ভজাত শেষত অকণমান সিজাৰ পিছত নিমখ দিয়ে, কাৰণ তেওঁলোকে জোখটো বুজি নাপায় বহুত সময়ত যে কিমানখিনি মজাৰ পাছত কিমান হ'ব। অকণমান কৰি থাকিলে চাগে আইডিয়াটো হৈ যায়গৈ, নিজৰ টেষ্টবাদটো সম্পৰ্কে ধাৰণাটো থাকিলেও হৈ যায়। সৰুৰে পৰা মই আলু কৈছোঁ, আলুবিলাক খাই বৰ এটা ভাল নাপাওঁ। এতিয়া কাঠআলু আমাৰ ঘৰত যেতিয়া ভাজে, মোক এনে বৰ পাতলকৈ ভাজিবলগীয়া হয়। মানে এতিয়াতো মই ডাঠকৈ কাটিছোঁ যথেষ্ট, মই ইয়াতকৈ পাতল হ'লেহে ভাল পাওঁ, মানে চিপছৰ নিচিনা হৈ যাব লাগে। পাৰিলে সেই স্লাইচাৰখনত স্লাইচ কৰি দিলে চাগে বেছি ভাল পালোঁহেঁতেন। মায়ে স্লাইচ নকৰে, মা বা দেউতাই, তেওঁলোকে পাতল কাটি নিজৰ ভাগৰখিনি অভিয়াছলি তেওঁলোকে যিটো অসমীয়া মানুহে ভাল পায় অকণমান ডাঠকৈ, তেনেকুৱাকৈ কাটে। মোৰখিনি স্লাইচ কৰি পাতলকৈ কাটি তাতে নিমখ দি দিয়ে। মই অকণমান দেৰি কাটি থৈ দিলোঁ, নিমখ পানীত জুবুৰিবলৈ পাহৰিলোঁ এইটো কৰি থাকোঁতে, সেইকাৰণে আলুখিনি অকণমান ক'লা পৰিছে। কিন্তু যদিহে কাটি উঠি লগে লগে নিমখ পানীত জুবুৰিয়াই দিয়ে বা এনেই পানীটো জুবুৰিয়াই থৈ দিয়ে, তেতিয়াহ'লে আলুখিনি ক'লা নপৰে। যিকোনো আলুৰ ক্ষেত্ৰতে সেইটো সঁচা দেই। এইখিনি একেবাৰে ভাত খোৱাৰ সময়ত ভাজিম, অকণমান নিমখ পানীত জুবুৰিয়াই থাকক আৰু নিমখো সোমাব সমান্তৰালভাৱে। শাকখিনি যিহেতু যথেষ্ট সতেজ শাক আছিলে, কৈছোঁ টাবৰ পৰা তুলি আনিছোঁ। টাব বাৰু বাৰী বুলি ক'বলৈ অকণমান দিগদাৰী আমাৰবোৰ চাদৰ পৰা, গতিকে যথেষ্ট পানী ওলাইছে। আৰু ইয়াত একো অন্য মছলা দিয়াৰ প্ৰয়োজন নাই। এটা জলকীয়া শেষত
হয়তো ফালি দিম কৰ্দৈ বোলা বস্তুটো আমি সৰুৰে পৰা খাইছোঁ হয় কেঁচাকৈ চকলিয়াই নিমখ জলকীয়া সানি এই ঠাণ্ডা দিনকেইটাত নহ'লে কোনোবাই আচাৰ কৰে বহুতৰ ঘৰত কিন্তু মোৰ নিজৰ কৰ্দৈ আচাৰটো মই বিভিন্ন আচাৰ কৰোঁ কিন্তু কৰ্দৈ আচাৰটো মই খাই ভাল নাপাওঁ কিবা মোৰ সোৱাদটো ভাল নালাগে কিন্তু বহুতৰ কৰ্দৈ আচাৰ প্ৰিয় আৰু নহ'লে আমি অম্বল কৰি খাওঁ দিল্লীত গৈ এই মিঠা আলুৰ সৈতে কৰ্দৈৰ এক প্ৰকাৰৰ চাট খাইছিলোঁ যিটো নৰ্থ ইণ্ডিয়াৰ বিভিন্ন ঠাইত উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত এইটো এই সময়ত শীতৰ সময়ছোৱাত বৰ জনপ্ৰিয় আৰু যেতিয়া তেওঁলোকে যেনেদৰে কাটে আমিতো কৰ্দৈ সাধাৰণতে মাজৰ ডিলটোক নাখাবলৈ কয় মাজৰ অংশটো কাৰণ যথেষ্ট পৰিমাণে শ্লেষ্মা উদ্ৰেককাৰী সেইকাৰণে নাখাবলৈ কয় বিশেষকৈ যদি আপোনাৰ শ্লেষ্মাৰ সমস্যা আছে তেতিয়া সেইকাৰণে মাজৰ ডিলটো আমি সাধাৰণতে নাখাওঁ দিল্লীত যিধৰণে কাটে সেই কটাটোত গম পাই যে কৰ্দৈ কিয় ষ্টাৰ ফ্ৰুট বুলি কোৱা যায় সেই ধৰণে আলু খাবলৈ আছে মই বৰ বেয়া নাপাওঁ কৰ্দৈৰ লগত অকণমান টেঙা মিঠা সোৱাদ এটা মিক্স হৈ যায় আজি পিছে সেই ধৰণৰ প্ৰকৰণ নহয় মই আটাইতকৈ বেছি ভাল পোৱা বস্তুটোৱে হৈছে অম্বল অকণ কৰিম টেঙা মিঠা সোৱাদৰ আৰু বহুতৰ হয়তো ভাৱ হ'ব পাৰে যে অম্বল বা টক সেইটো বঙলোৱা প্ৰকৰণ নহয় আমাৰ প্ৰাচীন সাহিত্য অনন্ত কণ্ডলীৰ অনন্ত কণ্ডলীৰ কুমাৰহৰণত অম্বলৰ উল্লেখ আছে ডাকৰ বচনতো অম্বলৰ উল্লেখ আছে টেঙা মিঠা সোৱাদৰ গুড় দি তেতেলী পগোৱাৰ কথা উল্লেখ আছে গতিকে প্ৰকৰণবিধ অসমৰ নহয় বুলি অসমীয়া কুইজিনৰ অসমীয়া প্ৰকৰণৰ অংশ নহয় বুলি কোৱাটো ভুল কোৱা হ'ব মই অকণমান কৰ্দৈ আৰু অকণমান বিলাহী দিম বিলাহী বান্ধোনৰ কাৰণে কৰ্দৈ সোৱাদৰ কাৰণে শাকখিনি কোমলি যায় মানে ভালকৈ ভজা হৈ যোৱালৈকে অম্বলকণ হৈ থাকক অকণমানকৈ আৰু ৰঙালাও অকণ আছে চিটা আছে সেইখিনিও চাগে পিটিকা কৰিম সৰিয়হৰ ফোৰণ অকণমান তেলতে হালধি সৰিয়হ ফুটিবলৈ আৰম্ভ কৰিলে বিলাহী আৰু কৰ্দৈখিনি জীৱনৰ বেছিভাগ পাগত উঠা গল্প কাহিনী বা সম্পৰ্কৰ দৰে অম্বলো ৰান্ধিব লাগে কম জুইত যাতে অকণমানকৈ সিজিবলৈ আৰম্ভ কৰে একেবাৰে জুইটো বঢ়াই দিলে তেল পকাৰ পিছত জুই কমাই দিয়াটো জৰুৰী অকণমানকৈ সিজিব গাপত আপুনি ঢাকি থ'ব গাপত সিজিব আৰু তাৰ পাছত সি মুখত লগা হ'ব সিজিবলৈ অকণমান মজিবলৈ অকণমান নিমখ অম্বলৰ প্ৰাথমিক সোৱাদটো নিমখীয়া নহয় প্ৰাথমিক সোৱাদটো মিঠা গতিকে নিমখ সিমানখিনিয়ে যিমানখিনি মজিবৰ কাৰণে প্ৰয়োজন গাপত মিহিকৈ মজিব শাকৰ ভজাৰ পানী অকণমানকৈ শুকাই আহিছে এই যে নিৰামিষৰ কামখিনি কৰিম বুলি ভাবিলোঁ তাৰ আৰু এটা কাৰণ আছে কাৰণটোৰ সৃষ্টি আজি কিছু মাহৰ আগত যেতিয়া মই মোৰ গৃহস্থক এই ঘৰখনৰ গৃহস্থক আচলতে মোৰ গৃহস্থনো কি ঘৰখনৰ গৃহস্থক আনিবলৈ তেওঁ দিল্লীলৈ গৈছিলে নে মুম্বাইলৈ গৈছিলে ক'ৰবালৈ গৈছিলে মই ঘূৰি আহোঁতে এয়াৰপৰ্টৰ পৰা আনিবলৈ গ'লোঁ আনিবলৈ যাওঁতে এই খাৰঘুলি হৈ এইফালৰ আমাৰ শিলপুখুৰী হৈ নিউ গুৱাহাটীৰ পৰা শিলপুখুৰী হৈ যিটো ৰাস্তা আমি সচৰাচৰ যাওঁ এয়াৰপৰ্টলৈ খাৰঘুলি পাহাৰ হৈ গ'লোঁ খাৰঘুলি পাহাৰত সেইখিনি সময় আছিলে মে' মাহমানৰ কথা নেকি মে' মাহমানৰ সময়ত আমি ঊলকচুবিলাকৰ পৰা ঊল মুকুতা ওলাইছিলে হঠাৎ মোৰ অনুভৱ হ'ল যে অসমত আচলতে ইমান বেছি
নিৰামিষৰ প্ৰাধান্য দিব পৰা, নিৰামিষ খোৱা মানুহখিনিৰ কাৰণে খাবলৈ ইমান সুচল বস্তু কিছুমান আছে যিবিলাক আমি চিনাকি কৰি দিব জনা নাই। মোৰ ধাৰণাটো হোৱাৰ কাৰণেও আছে, যিজন আমাৰ বন্ধুস্থানীয় ব্যক্তিয়ে গাড়ীখন চলাইছিলে তেখেতে ঠিক সেইখিনি সময়তে মই যেতিয়া ক'লোঁ অসমৰ সমান ভেজিটেৰিয়ান আইটেম চাগে ক'তো নাখায়, তেতিয়া তেখেতে ক'লে তেখেত নিজে নিৰামিষভোজী, শিখ সম্প্ৰদায়ৰ ব্যক্তি, কিন্তু তেখেত নিৰামিষভোজী, তেখেতৰ পৰিবাৰ নিৰামিষভোজী। আৰু তেওঁলোকে যিহেতু অসমৰ মানুহ, গতিকে তেওঁলোকৰ স্বাভাৱিকভাৱে ফুড কালচাৰত, খাদ্য সংস্কৃতিত আমিষৰ প্ৰাধান্য বেছি আছিলে। তেওঁলোকে নিজে কিবা কাৰণে নিৰামিষ খাবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকে ধৰিব পৰা নাই আছিলে নিৰামিষ কি হ'ব অসমীয়া খাদ্যৰ ভিতৰত। তেখেতে ক'লে আমাৰ মানুহে ওলোটাকৈ বুজি তেখেতে ক'লে আমাৰ মানুহে পনীৰ চনীৰো নাখায় নহয়। পনীৰ নাখাওঁ আমি, হয়, পনীৰ আমাৰ খাদ্য সংস্কৃতিৰ অংশ নহয়, কিন্তু আমাৰ বহুত এনেকুৱা বস্তু আছে যিবিলাক বস্তু নিৰামিষ, যেনে পিটিকা মচৰাবিলাক। সাধাৰণতে আমি মাছৰ পিটিকা বাদ দি মাংসৰ চালাডৰ নিচিনাকৈ কৰা পিটিকা সদৃশ যিবিলাক পোৰা, সেইবিলাক বাদ দিলে আমাৰ বেছিভাগ পিটিকাইটো নিৰামিষ। ৰাতিপুৱা সৰুকালটোলৈ মনত পেলালে ৰাতিপুৱা যিখিনি বস্তু আমি খাই গৈছিলোঁ স্কুললৈ ভাতৰ লগত ততাতৈয়াকৈ, সেইখিনিতো নিৰামিষ। তাৰ লগত আমি খাইছিলোঁ মাছ বাৰু, সদায় কিন্তু স্কুললৈ যোৱা ভাতৰ লগত মাছ নাথাকে। আৰু এই চালানী মাছবিলাক অহাৰ আগতে মানুহে যিবিলাক মাছ খাইছিলে সেইবিলাক এই ডাঙৰ মাছবিলাক নাছিলে, পুঠি, খলিহনা, মোৱা ইত্যাদি মাছবিলাক সাধাৰণভাৱে খোৱা মাছ আছিলে। বিশেষ দিন একোটাহঁতত বৰালি, ডাঙৰ মস্ত প্ৰকাণ্ডৰ বৰালি যিবিলাক আজিকালি দেখাই পোৱা নাযায়, সেইবিলাকৰ উদ্ধৃতি আমি পাওঁ আমাৰ লোক ইতিহাসত, সেইটো সঁচা কথা। কিন্তু সদায় খোৱা বস্তু নাছিলে ৰৌ, বৰালি সেইবিলাক, সেইকাৰণে ল'ৰা জন্ম হ'লে ডাঙৰ মাছৰ কথা থাকে। লাহে লাহে চাগে আমি আমাৰ নিৰামিষ প্ৰকৰণবিলাকক এলাগী কৰিবলৈ আৰম্ভ কৰিছোঁ। লগতে আমাৰ এইটোও হৈছে যে আমি জনা নাই যে আমি কি কি খাইছিলোঁ। ক'ৰবাত নহয় ক'ৰবাত নিৰামিষ প্ৰকৰণবিলাকত খাটনি বেছি যেন আমাৰ লাগে, মানে ইটো সিটো কেইবাটাও যোগাৰ কৰিবলগীয়া হয়। সেইকাৰণতে চাগৈ আমি নিৰামিষক কিমান এলাগী কৰিবলৈ আৰম্ভ কৰিছোঁ। শাকৰ ভাজিকণ হ'ল, আৰু একেখিনি সময়তে ৰঙালাও এৰিলোঁ যেতিয়া, মই এবাৰ অম্বলখন চাই লওঁ। অকণমান এতিয়া যিহেতু গলিলে বস্তুখিনি, অকণমান গুড় নাইবা চেনি দিম। জৈৱিকভাৱে প্ৰস্তুত কৰা চেনি দিছোঁ, আপোনালোকৰ যদি অজৈৱিক কৃত্ৰিমভাৱে সংশ্লেষিত চেনি থাকে সেয়াও দিব পাৰে, নাইবা গুড়ো দিব পাৰে। গুড় বা জৈৱিকভাৱে সংশ্লেষিত চেনি হ'লে ৰংটো অকণমান ভাল আহে। আৰু কৰ্দৈটো সোৱাদৰ ওপৰত নিৰ্ভৰ কৰি কিমান চেনি দিব বা নিদিব, কিমান মিঠা দিব সেয়া নিৰ্ধাৰণ কৰিব। ৰঙালাওখিনি দাইলৰ সৈতে উতলাম, বইল কৰিম, সিদ্ধ কৰিম, উতলামে হয়। কিন্তু তাৰ আগত অম্বলখিনি প্ৰায় হৈ উঠিছে। কোনোবাই ইয়াতকৈ গাঢ় কৰে দেই, অকণমান ডাঠ কৰে, কিন্তু মই নিজে অকণমান অম্বলৰ জোলখিনিৰে ভাত সানি খাই ভাল পাওঁ কাৰণে মই ইমানত ৰাখিছোঁ। ভাতৰ লগত ৰঙালাও যেতিয়া সিদ্ধ দিয়া হয়, যিকোনো পাচলিতে হয়, ৰঙালাও যিহেতু অকণমান কোমলি যায়, বৰ বিচাৰি নোপোৱা অৱস্থা এটা হয়, মই সেইকাৰণে সচৰাচৰ দাইলত দিওঁ। মগু মিহলি দাইল, পিছত অকণমান কৰ্দৈ দুচকলমান দি তেল মাৰিম। যিহেতু কাঠালিখিনি ভাজিবলৈ এটা পৰ্যায়ৰ সময় লাগিব, নিমখ পানীত তিয়াই থোৱা কাঠালুখিনি অকণমান পানীখিনি টুকি লৈ, যিটো চৰ্দি লাগি আছে আচলতে বতৰ যেনেকুৱা, এই যোৱা কেইটামান দিন গুৱাহাটীত যথেষ্ট ঠাণ্ডা পৰিছে, সেই ঠাণ্ডাত যিটো চৰ্দি লাগি আছে তাত আচলতে কাঠালু খোৱাটো কিমান দূৰ সমীচীন সেই বিষয়ত মোক নুসুধিব, কিন্তু বতৰৰ বস্তু বতৰত নাখালে। আৰু এই কাঠালু চকলৰ লগত আচলতে মোৰ এটা ইম'চনেল কানেকশ্যন এটা তৈয়াৰ হৈ গ'ল। কাঠালু চকল অনা হৈছিলে মোৰ কিতাপৰ উন্মোচনত, যিটো আছিলে 6 ডিচেম্বৰত, যোৱা বছৰ 2025 চনৰ 6 ডিচেম্বৰত।
ডেফিনেটলি 26 6 ডিচেম্বৰ আহিবলৈতো বহুত জোৰ আছে কিন্তু এই কথাটো হঠাৎ এই মুহূৰ্তত মই ভাব হৈছে যে এই 25তো ভাবিছিলোঁ যে ডিচেম্বৰ আহিবলৈ বহুত সময় আছে কিন্তু পটককৈ আহি গ'ল আৰু মাজত ইমানবোৰ বস্তু লগতে লৈ গ'ল বছৰটোক দুখ নিদিওঁ দিয়কচোন কাৰণ মই সিহঁতৰ বছৰটোৰ দুখ নহয় মানুহে কৰা কামবিলাকৰ দায় আমি বছৰটোক কিয় দিম পিছৰবাৰ যেতিয়া আমি নিমখ দিছোঁ অকণমান চাই চিতি দিব কেতিয়াবা প্ৰয়োজন নহয়েই কাৰণ নিমখ পানীত তিয়াই থোৱা হৈছিলে এতিয়া মোৰ কেৰাহীত তেলৰ পৰিমাণটো দেখি আপোনালোকে নাভাবিব যে অসমীয়া মানুহে সদায় ইমানখিনি তেল খাইছিলে আচলতে যেতিয়া আমি বেটাৰীত তেল পেৰি তেল উলিয়াইছিলোঁ সেই সময়লৈকে অসমীয়া মানুহৰ ইমান তেলৰ উৎপাদনীকে অসমীয়া নহয় আচলতে সৰ্বভাৰতীয় প্ৰেক্ষাপটতে য'ত আমি ভজা পোৰা বেছিকৈ খাই বুলি আমাৰ এটা জনবিশ্বাস আছে বা সামাজিক বিশ্বাস আছে মিথ এক প্ৰকাৰ আছে ছ'চিয়েল সেই ঠাইবিলাকতো ইমান তেলৰ উৎপাদন নহৈছিলে কাৰণ এইকাৰণে নহৈছিলে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ আগলৈকে যেতিয়া আমি ডাঙৰ ডাঙৰ মেচিনেৰে তেল উলিওৱাৰ কামটো কৰিবলৈ শিকা নাছিলোঁ তেতিয়ালৈকে আমাৰ তেল উলিওৱা প্ৰচেছটোত মানে যিহেতু ঘৰুৱা কাৰবাৰটো কুটীৰ শিল্পৰ নিচিনা কাৰবাৰ তাত ইমান বেছি তেল নোলাইছিলে অসমীয়া মানুহে কাঠআলুৰ নিচিনা বস্তুবিলাক যিটো ভাজি খাইছিলে তেতিয়া সেই এটা শুকান খোলাত ভজাৰ নিচিনা ছিষ্টেম এটা আছিলে মানে শুকান খোলাত নাভাজে তেনেই কম পৰিমাণৰ তেল দি তাতে লৰক ফৰক কৰি ভাজে আৰু এটা বহুত সময়ত মাটি দাইলত দি খাইছিলে ওপৰৰ পৰা অকণমান পকা তেল দি দাইলখিনি তেল মাৰে নমৰাতেও খায় ঠিক তেনেকুৱাকৈ তেলৰ ব্যৱহাৰটো যথেষ্ট কমকৈ কৰি কাৰণ উৎপাদন যিমান সেই অনুপাতে ব্যৱহাৰ আৰু সেই বস্তুটোৱে চাগে শৰীৰত কিছু পৰিমাণে মিলি গৈছিলে শৰীৰৰ লগত খাপ খাই গৈছিলে চুট কৰিছিলে ঠাণ্ডা দিনৰ খাদ্য সম্ভাৰ বুলি ক'লে সাধাৰণতেই নন ভেজৰ কথাই মনত পৰে আমিষ আহাৰৰ কথা মনত পৰে কিন্তু ঠাণ্ডা দিনৰ নিৰামিষ প্ৰকৰণখিনিৰো আচলতে জুতি বৰ কম নহয় আমাৰ প্ৰকৰণত সেই মা মছলাৰ বাহাৰটো নাথাকে চাগে নিৰামিষ কৰিলোঁ কাৰণে আমিষত দিবলৈ আমাৰ আমিষতো আছিলে ভাৰতৰ বাকীবোৰ প্ৰান্তৰ আমিষৰ সমান মা মছলা নাথাকে গতিকে অতি স্বাভাৱিকভাৱে আমি খাদ্য প্ৰকৃত মানে যিকোনো উপাদানৰ প্ৰকৃত সোৱাদটোৰ প্ৰতি অকণমান আমাৰ লয়েলটি বুলি ক'ম নেকি তাক আমাৰ প্ৰকৃত সোৱাদটো ওলায় আপুনি ধৰিব পাৰে যদিহে কৰ্দৈ খাইছে তেতিয়াহ'লে কৰ্দৈ খাইছে বুলি ধৰিব পাৰে বিচাৰিবলগীয়া নহয় মুখত সোৱাদটো বেক অফ দ্য টাং গৈ জিভাৰ পশ্চাত দেশলৈ গৈ আপুনি উদ্ধাৰ কৰিব লগা নহয় যে কি বস্তু খালোঁ সেইটো বোধহয় আমাৰ প্ৰকৰণৰে বৈশিষ্ট্য খাদ্য প্ৰকৰণৰ দুটুকুৰামান কৰ্দৈ দিছোঁ যাতে দাইলখিনিত অকণমান টেঙেচীয়া সোৱাদ এটা ওলায় ঠাণ্ডা দিনৰ টেঙা জোল আৰু গৰম দিনৰ টেঙা জোলৰ এটা পাৰ্থক্য আছে এটা জলকীয়া অকণমান ঠাণ্ডা দিনৰ গোন্ধটো ওলাবলৈ ৰ'বা আৰু সিজাই থোৱা মোক ফেচকৈ মাৰি অসুবিধাত পেলোৱা দুটুকুৰামান ৰঙালাও ইয়াতো দাইলতো দি দিয়া হৈছে যাতে দাইলখনৰ মিঠা মিঠা সোৱাদ এটা আহে আৰু বাকীখিনি পিটিকা যিখিনি ৰঙালাও পিটিকা কৰি খাম দাইলৰ পৰা উঠাই ৰঙালাওৱে চাগে একমাত্ৰ পাচলি যিটো অসমৰ মানুহে পুৰি পিটিকা নাখায় সিদ্ধ কৰি খায় বা আজিকালি ভাষাত ক'বলৈ গ'লে বইল কৰি খায় সিজাই খায় আৰু আপোনালোকৰ ইচ্ছামতে দাইলখন ডাঠ বা পাতল কৰিব পাৰে মই ঠাণ্ডা দিনৰ দাইল যিহেতু অকণমান ডাঠকৈ ৰাখিছোঁ শেষত অকণমান শীতকালিৰ দাইল যিহেতু আৰু শীতকালীন অসমীয়া ধনিয়া এই বিলাতীটো নহয় মেমেধু যাক কোৱা যায় সেই মেমেধুৰ অকণমান ৰঙালাও পিটিকাটো অকণমান ধনিয়া
শীতকালত আচলতে ধনিয়া মোৰ বন্ধু এজনৰ বাদে বাকী সকলোৱে চাগে ভাল পায় মোৰ বন্ধু এজনৰ ধনিয়া ইমানেই অপ্ৰিয় তাৰমানে তেওঁ শীতকালটো চাগে বেয়াই পায় ধনিয়াৰ কাৰণে কিন্তু শীতকালত ধনিয়া নহ'লেনো কি আছে অকণমান পিঁয়াজৰ নলা বা পিঁয়াজ কলি যিটো পায় যিটো আপোনাৰ ওচৰত সুলভ হয় আৰু ধনিয়া জলকীয়া দিলে দিব পাৰে মই অকণমান আচাৰৰ তেল দিম কাৰণে জলকীয়া দিয়া নাই মোৰ ওচৰত নিজে কৰা আনে কৰি দিয়া কোনোবাই উপহাৰ দিয়া এনেকুৱা ঢেৰ আচাৰ আছে তাৰ ভিতৰত এতিয়া অকণমান আমৰ টেঙা মিঠা আচাৰ এটা টেঙা নট মিঠা এইটো আচাৰ অকণমান তেল দিম এইটো শেষ হৈ আহিছে কিন্তু এইটো আচাৰৰ তেলেৰে পিটিকা খাবলৈ বৰ ভাল আছিল অকণমান নিমখ আৰু পিটিকা কৰোঁতে যদি আপোনাৰ ইমান ঘিণ যে আঙুলিৰে কৰিলে নাখায় তেতিয়া পিটিকাটোৱে নাখাব পিটিকা সদায় আঙুলিৰে আঙুলি হাতখন ভালকৈ ধুই পিটিকা সদায় হাতেৰে কেতিয়াবা কেতিয়াবা একো সাজ ভাতে শীতৰ দিনৰ ভাতৰ সাজবিলাকে আচলতে সদায় শৈশৱ মানে যিখিনি সময় এৰি আহিছোঁ সেই এৰি অহা সময়বিলাকলৈ মনত পেলায় সেয়া নিজৰ শৈশৱ হ'ব পাৰে বা সামগ্ৰিকভাৱে আমাৰ সময়ছোৱাৰ শৈশৱ হ'ব পাৰে যিবোৰ খাদ্যাভাস আমি এৰি আহিছোঁ মই যেতিয়া অসমীয়া নিৰামিষ খাদ্যসমূহৰ ডকুমেণ্টেশ্যনৰ নথিকৰণৰ কাম আৰম্ভ কৰিছিলোঁ তেতিয়া বা এগৰাকীয়ে তেওঁ জাৰ্মানীত থাকে তেওঁ মোক মেছেজ কৰিছিলে মই কেনেকৈ কামটো আৰম্ভ হ'ব কিমান দূৰ আগবাঢ়িব সেইবোৰ মই একো নজনাকৈ কামটো আৰম্ভ কৰিছিলোঁ মই নিজৰ আচলতে এটা দায়বদ্ধতা হিচাপত যে যেতিয়া সেই অসমীয়া শিখ দাদাজনে ক'লে যে আমাৰ মানুহে নিৰামিষ খাব নাজানে তেতিয়া মই হঠাৎ ভাবোঁ আচলতে আমি দেখুৱাবই পৰা নাই কাকো বা আমি নিজেই পাহৰি গৈছোঁ সেই দাদাটো অসমতে লালিত পালিত অসমীয়া শিখ তেখেতেও পাহৰি গৈছে তেখেতে সৰুতে কি খাই স্কুললৈ গৈছিলে নিশ্চিতভাৱে মাংস ভাত খাই প্ৰত্যেক দিনাখন তেওঁ স্কুললৈ যোৱা নাছিলে কিন্তু আমি পাহৰি গ'লোঁ যেতিয়া মই এইটো আৰম্ভ কৰিলোঁ সেই জাৰ্মানীত থকা বাগৰাকী তন্ময় বাই তেওঁ এটা মেছেজ দিলে যে আচলতে যিবোৰ খাই ডাঙৰ হৈছিলোঁ ন তই সেইবোৰ দেখুৱাবলৈ আৰম্ভ কৰিছ মোৰ বিৰাট ভাল লাগিলে যে ক'ৰবাত এটা বস্তু চাগে যিটো কথা ভাবি আৰম্ভ কৰিছিলোঁ এটা ক'ৰবাত টাচ কৰিব পাৰিছে এই গৰমে গৰমে মায়ে ৰান্ধি দিয়া ভাত সাজ ৰাতিপুৱা স্কুললৈ যাম পটককৈ বাৰীৰ পৰা তুলি অনা সৰিয়হৰ শাক মোৰ কাৰণে কথাটো বেলেগ আৰু মোৰ মাও কলেজলৈ গৈছিলে যেতিয়া মই স্কুললৈ যাম বুলি বেলেগে ৰন্ধা হোৱা নাছিলে সামগ্ৰিকভাৱে ৰন্ধা হৈছিলে কিন্তু বহুতৰ ঘৰত ৰাতিপুৱা থুলমূলকৈ তুলি অনা লাই বা সৰিয়হৰ শাকৰ ভাজি এখন ৰঙালাওৰ পিটিকা অকণ পটককৈ ভাজি দিয়া আলু অলপ সেইবিলাকেতো আমাৰ খাদ্যাভাস আছিল এইটো নহয় যে আমি যিবিলাক আমাৰ প্ৰকৰণ তাক আমি উদযাপন কৰা উচিত নহয় নিশ্চিতভাৱে উদযাপন কৰা উচিত কিন্তু দুয়োটাই সমান ষ্টেটাছ পোৱা উচিত সমান মৰ্যাদা পোৱা উচিত ক'ৰবাত নহয় ক'ৰবাত আমি এই সামাজিক বিশ্বাসটো যিটো গঢ় লৈ উঠিছে অভাৰ দ্য টাইম আৰু বোধ হয় এইটো কাৰণতো কাৰণ ধৰ্মীয় কথা কিছুমানক ধৰ্মীয় মেৰুকৰণৰ কথা কিছুমানক বৃতৃষ্ণা প্ৰদৰ্শন কৰাত আমি পাহৰি গৈছিলোঁ যে আমি নিৰামিষ খাইছিলোঁ আজি কৰ্দৈ ৰঙালাও দিয়া দাইল সৰিয়হ শাক আৰু সৰু আলুগুটি নতুন আলুগুটি ভাজি ৰঙালাওৰ পিটিকা আচাৰ তেল দিয়া কাঠ আলু ভজা আৰু কৰ্দৈ বিলাহীৰ অম্বল এসাঁজ ভাত কেতিয়াবা শীতৰ দিনত এনেকৈও হয় সদায় যে হাঁহে কোমোৰা হয় তেনেকুৱাতো কথা নাই ন